আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু এই পূজাৰ লগতে সংগতি ৰাখি পেলাই শিৱসাগৰত অনুষ্ঠিত কৰিছে পূজা আৰু 4 দিনীয়াকৈ আপোনাৰ মেলা। এই অনুষ্ঠান আপোনাৰ আয়োজন কৰা হৈছে দৌল উন্নয়ন কমিটিৰ ফালৰ পৰা আৰু ইয়াত আপোনাৰ আহি পেলাই উপস্থিত হৈছে ভক্তপ্ৰাণ ৰাইজসকলৰ প্ৰায় বহু শতাধিক বহু হাজাৰ ভক্ত আহি পেলাই উপস্থিত হৈছে। পুৱা 4টা বজাত আপোনাৰ দুৱাৰ খোলা হৈছিলে আৰু সেই তেতিয়াৰ পৰা আপোনাৰ বৰ্তমানলৈকে আপোনাৰ বহুত হাজাৰ ভক্তপ্ৰাণ ৰাইজ আহি পেলাই উপস্থিত হৈছে। ইয়াত দেখা পোৱা গৈছে যে তেওঁলোকে যি প্ৰসাদ আনিছে সেই প্ৰসাদ আপোনাৰ ভোলে বাবাক দিবলৈ তেওঁলোকে ইয়াত ৰখি আছে আৰু পুৱাৰ পৰা ইয়াত এই ধৰণে আপোনাৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। ভিতৰৰ ফালে যদি আপুনি মন কৰোঁ তেতিয়াহ'লে আপোনাৰ দেখা পোৱা যাব যে 2টা শাৰী তাত আছে, মহিলাৰ বাবে এটা শাৰী আৰু এটা আনটো পুৰুষসকলৰ বাবে এটা শাৰী আছে, যে কাৰো অসুবিধা নহওক সেই দৌল উন্নয়ন কমিটিয়ে সুবিধা কৰি দিছে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজসকলৰ বাবে। আৰু তাৰ কাষতে চাকি বন্তি প্ৰজ্বলন কৰিবৰ বাবে এটা অস্থায়ী গৃহ বনাই দিছে, যাতে কোনো এজন ভক্তপ্ৰাণ ৰাইজৰ অসুবিধা নহওক, তাত চাকি সম্পূৰ্ণভাৱে জ্বলাব পাৰে। আৰু আমি ইয়াত অহা যিমান ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকৰ পৰা আমি কথা পাতিব চেষ্টা কৰিম, তেওঁলোকৰ মনৰ আশা জানিব চেষ্টা কৰিম। নাজিৰা পৰা 8টা 9টাত আহিছো। মই নকওঁ একবাৰ দেই, শিৱৰাত্ৰি চবলৈকে শুভকামনা থাকিল আৰু ভগৱানৰ আগত কম। হয়, ইয়াত বহু হাজাৰ ভক্ত আহি পেলাই উপস্থিত হৈছে এই তেওঁলোকৰ মনৰ আশা লৈ পেলাই, যিহেতু আজি সন্ধিয়া 5:32 পৰা আপোনাৰ লগ্ন লাগিব বুলি পূজাৰীয়ে জনাইছিলে, কিছু সময়ৰ পূৰ্বে জনাইছিলে। আৰু সেই গধূলি 7টা বজাৰ পৰা ইয়াত আপোনাৰ যি দৌলৰ আপোনাৰ মুখ্য দুৱাৰ আছে সেই দুৱাৰ বন্ধ কৰি দিব, যে পূজা কৰিবৰ বাবে সেই দুৱাৰ বন্ধ কৰি দিব। আৰু তাৰ পাছত পুনৰ 16 তাৰিখে পুৱা 4 বজাৰ পৰা পুনৰ এই দুৱাৰ খুলি দিয়া হ'ব। আৰু এই পূজাখনৰ লগত সংগতি ৰাখি পেলাই এখন মেলা আয়োজন কৰে, যিটো আন্তঃৰাষ্ট্ৰীয় এখন মেলা আয়োজন কৰে। আৰু দেশী বিদেশী বহুসকল বিপণী আহি পেলাই তেওঁলোকে নিজৰ বিপণী স্থাপন কৰে। আৰু ইয়াত নোপোৱা কোনো ধৰণৰ বস্তু যিসমূহ সামগ্ৰীয়ে বিচাৰে ইয়াত চব সামগ্ৰী ইয়াত পোৱা যায় আপোনাৰ। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে ইয়াত যি শিৱসাগৰত যি শিৱৰাত্ৰি আয়োজন কৰা হয়, সেয়া অসমৰ ভিতৰত আটাইতকৈ বৃহৎ শিৱৰাত্ৰি আয়োজন কৰা হয়। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই ইয়াত যিসকল ভক্তপ্ৰাণ ৰাইজ থাকে সেইসকল আহে আৰু সেইসকলে ইয়াত আপোনাৰ নিজৰ মনৰ আশা কামনা বাবাৰ আগত কয়। আৰু আমাৰ লগত আছে এজন বিশিষ্ট এষ্ট্ৰলজাৰ ৰোহিত শাস্ত্ৰী। ओम नमः शिवाय नमो नमः। आज महाशिवरात्रि का जो मुहूर्त है वो शाम को 5:34 से आ गया है और यहाँ पर शिव डोल में लाखों तादाद में भगत लोग आ रहे हैं। 2 से 3 लाख आदमी आ रहे हैं डेली और सुबह 4 बजे से पूरा लाइन लग गया है। 2 से 3 लाख आदमी डेली आ रहे हैं। 5 दिन तक मेले में कम से कम 15 से 20 लाख आदमी आएगा और जो भी मुक्तिनाथ बाबा है, आकाश लिंग है, वो जो भी मनोकामना है वह पूर्ण कर देगा। ओम पूजा वसान समय दस्वस्त्र गीतम ये शंभु लक्ष्मी सदैव सुमुखी प्रदाते शंभु। ओम तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। नमः शंभवाय च मे भवाय च नमः शंकराय च महेश्वराय च नमः शिवाय च शिवतराय नमो नमः। ओम नमः शिवाय नमो नमः। और जो मुक्तिनाथ बाबा का अभी जो फेर अभी लगा है वो ये शिवडोल है, वो 292 साल पुराना है और यहाँ पर जो भी मनोकामना है वो मुक्तिनाथ बाबा पूर्ण कर देता है। कल कितना बजे से खुला रहेगा ये? कल का मुहूर्त कितना बजे से खुलेंगे ये दरवाजा कितने बजे से खुलेंगे दरवाजा कल सुबह 16 तारीख को? हाँ 16 तारीख कितने बजे से खुलेंगे? देखो जी, कल में क्या होगा कि शाम को दरवाजा खुल जाएगा, शाम को 5-6 बजे के करीबन। और बाकी का मतलब जैसे कि सब लोग दर्शन कर रहा है, सबको लाइन तो पाटना ही पड़ेगा ना। लाइन पाटने में कल मतलब पूरा लाखों आदमी आ रहा है, तो उस हिसाब से व्यवस्था की गई है और सब लोग आराम से दर्शन कर रहे हैं। হয়, শিৱসাগৰত যি শিৱদৌল আছে ঐতিহাসিক শিৱদৌল 1736 চনত স্থাপন কৰিছিলে আৰু তেতিয়াৰ পৰা আজিলৈকে ইয়াত যি শিৱৰাত্ৰি অনুষ্ঠিত কৰি থকা হৈছে। আৰু ঠিক সমান্তৰালভাৱে ইয়াত দেখা পোৱা গৈছে যিহেতু ভক্তসকলৰ ভিৰ পৰিলক্ষিত কৰা হৈছে। আৰু এইটো কোনো ব্যতিক্ৰমী নহয়, প্ৰতি বছৰে এই ধৰণে আপোনাৰ ভক্তসকলৰ ভিৰ হয়। আৰু আমি আপোনালোকৰ এই দুপৰীয়াৰ সময়ৰ যি দৃশ্য আছে সেই দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এই ধৰণে আপোনাৰ শিৱৰাত্ৰি পূজা আৰু মেলা আয়োজন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।